অসমৰ এটা পৰিয়াল, যিটো পৰিয়াল কামাখ্যা মন্দিৰত গ'লে বা কামাখ্যা মন্দিৰত খোজ দিলেই শেষ হৈ যাব সেই পৰিয়ালটো। কামাখ্যা মাই কিয় অভিশাপ দিলে সেই পৰিয়ালটোক, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব। প্ৰতিদিনেই কামাখ্যা মন্দিৰত ভিৰ কৰে অগণন ভক্তই। দেৱী কামাখ্যাৰ আশীষ লয় সকলোৱে। দেশ বিদেশৰ পৰাও বিভিন্ন ভক্ত আহে, কিন্তু অসমৰ এটা পৰিয়াল আজিলৈকে এই কামাখ্যা মন্দিৰত খোজ দি পোৱা নাই, দেৱীৰ আশীৰ্বাদ ল'ব পৰা নাই। কাৰণ দেৱীয়ে সেই পৰিয়ালটোক, সেই বংশটোক অভিশাপ দি থৈছে। কি আছিল সেই অভিশাপ? এটা সৰু কাহিনী। ৰজা নৰনাৰায়ণে যেতিয়া কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিল, সেই সময়ত প্ৰথম পূজাৰী আছিল কেন্দুকলাই। কেন্দুকলাই নামৰ পূজাৰীজনে ইয়াত পূজা অৰ্চনা কৰিছিল প্ৰতিদিনেই। আৰু এই কেন্দুকলাই আছিল কামাখ্যা দেৱীৰ প্ৰিয় শিষ্য। কাৰণ কেন্দুকলাই যেতিয়া পূজা কৰিছিল, সেই পূজাত সন্তুষ্ট হৈছিল মা কামাখ্যা। আৰু সন্তুষ্ট হৈ সশৰীৰে পূজা কৰি থকাৰ সময়ত দেখা দিছিল আৰু নৃত্য কৰিছিল। এদিন এই কথা হঠাৎ গম পালে ৰজা নৰনাৰায়ণে, আৰু ৰজা নৰনাৰায়ণে চাব বিচাৰিছিল দেৱী কামাখ্যাৰ নৃত্য। তাৰ পাছত কেন্দুকলাইক নিৰ্দেশ দিলে যে ৰজায়ো দেৱীৰ নৃত্য চাব। কিন্তু প্ৰথম অৱস্থাত পূজাৰী কেন্দুকলাই অমান্তি হৈছিল, কিন্তু ৰজাৰ নিৰ্দেশ পেলাব নোৱাৰিলে। সেই এটা বুদ্ধি কৰিলে কেন্দুকলাই। ৰজাক ক'লে যে এটা সৰুকৈ বিন্ধা ৰাখিম দেৱালত, আৰু সেই বিন্ধাৰে আপুনি চাব মই যেতিয়া পূজা কৰিম। কথামতেই কাম হ'ল। কেন্দুকলাই যেতিয়া পূজা কৰি আছিল, সেই পূজাত সন্তুষ্ট হৈ দেৱী সশৰীৰে দেখা দিলে আৰু নৃত্য কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই সকলো দৃশ্য কামাখ্যাৰ দেৱালত থকা সেই বিন্ধাৰে, সেই সৰু ফুটাটোৰে চাই আছিল ৰজা নৰনাৰায়ণে। কিন্তু দেৱীয়ে এই সকলো কথা গম পাই ক্ৰোধিত হ'ল, আৰু লগে লগে প্ৰিয় শিষ্য কেন্দুকলাই সেই পূজাৰীগৰাকীৰ শিৰচ্ছেদ কৰি দিলে। ডিঙিটো কাটি পেলালে দেৱী কামাখ্যাই। সেই ডিঙিটো ক'ত পৰিল, সেই মূৰটো ক'ত পৰিল, সেয়াও এটা কাহিনী আছে। সেই কাহিনীটো আপোনালোকক জনাম। কেন্দুকলাইৰ মূৰটো কাটি দিয়াৰ পাছতেই ৰজা নৰনাৰায়ণক অভিশাপ দিলে যে ৰজা নৰনাৰায়ণে এই মন্দিৰত আৰু কেতিয়াও পূজা কৰিব নোৱাৰিব। কেৱল পূজাই নহয়, ৰজা নৰনাৰায়ণৰ বংশধৰে যদি এই নীলাচলৰ বুকুত খোজ দিয়ে, যদি কামাখ্যা মন্দিৰত আহে, তেনেহ'লে শেষ হৈ যাব সেই বংশ। আৰু এইদৰে অভিশাপ দিছিল ৰজা নৰনাৰায়ণক। আৰু সেই অভিশাপৰ ফলতেই আজিলৈকে নৰনাৰায়ণৰ বংশধৰে আজিলৈকে কামাখ্যা মন্দিৰত খোজ দি পোৱা নাই। খোজ দিয়াটো দূৰৰে কথা, এই মন্দিৰলৈ দৃষ্টিও নিদিয়ে ৰজা নৰনাৰায়ণৰ বংশধৰসকলে। আৰু এই অভিশাপৰ বাবেই আজিলৈকে আহিব নোৱাৰিলে কামাখ্যা মন্দিৰত। ইপিনে যিটো মূৰ কাটিছিল কেন্দুকলাইৰ, সেই মূৰটো পৰিছিল দৰং জিলাৰ কলাই গাঁৱত। আৰু সেই কলাই গাঁৱত এতিয়াও যদি আপুনি কেতিয়াবা যায়, তাত দেখিব এখন থান আছে, মূৰাদেউৰ থান। লোকবিশ্বাস অনুসৰি সেই ঠাইখনতে পৰিছিল কেন্দুকলাইৰ মূৰটো, যাৰ বাবে মূৰাদেউৰ থান হিচাপে আজিও মানুহৰ মাজত প্ৰচলিত, আৰু সেই থানখনত এতিয়াও বিভিন্নজন যায়। লগতে কলাইগাঁও নামটো কেন্দুকলাইৰ নামেৰেই নামকৰণ কৰা হৈছে, কাৰণ কেন্দুকলাইৰ জন্ম হৈছিলে কলাইগাঁৱত, আৰু তাৰ বাবে কেন্দুকলাইৰ নামেৰেই গাঁওখনৰ নাম দিয়া হ'ল কলাইগাঁও।